হৈছে মৃত্যুমুখী মানৱৰ কি কৰা কৰ্তব্য। মৃত্যুমুখী মানৱৰ কি কৰা কৰ্তব্য। সুতেও ঋষি সমাজত এই প্ৰশ্নটোকে উত্তৰ কৰিছিলে। মৃত্যুমুখী মানৱৰ কি কৰা কৰ্তব্য বুলি যদি কোৱা হয়, সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব কি তাতেই উত্তৰটো আছে। সুতে ঋষি সমাজত এই উত্তৰটো দিছিল। সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব কি, আমি ভাগৱত শাস্ত্ৰৰ সাৰ তত্ত্ব কি বুলি নুসুধিলেও আমি সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব কি আমি যদি বিচাৰ কৰোঁ তেতিয়াহ'লে পাম ভক্তি। সকলো শাস্ত্ৰৰে সাৰ তত্ত্ব হৈছে ভক্তি। যেতিয়া ভক্তি আহিব তেতিয়া কি হ'ব, আমাৰ মাতৃয়ে যেতিয়া আমাক জন্ম দিছিল, আমাৰ মাতৃৰ দুটা স্তন পান কৰি আমি ডাঙৰ দীঘল হৈছিলোঁ। আৰু যেতিয়া আমি ডাঙৰ হৈ আহিলোঁ, সকলো শাস্ত্ৰ অধ্যয়ন কৰি পালোঁ যে সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব হৈছে ভক্তি। আমাৰ দ্বিতীয়গৰাকী মাতৃৰ ওচৰলৈ গুচি গ'লোঁ। সেইগৰাকী মাতৃ হৈছে ভক্তি মাতা। আৰু ভক্তি মাতাৰ যেতিয়া কোলাত উঠিলোঁ তেতিয়া ভক্তি মাতৃৰ দুটা স্তন আছে। এই দুটা স্তন আমি পান কৰিব লাগিব। প্ৰথমটো স্তনৰ পৰাই লাভ কৰিম জ্ঞানৰূপী অমৃত, আৰু দ্বিতীয়টো পাই লাভ কৰিম আমি বৈৰাগ্যৰূপী অমৃত। ভক্তি লাভ কৰিলে এই দুটা বস্তুৱে পোৱা যায়, জ্ঞান আৰু বৈৰাগ্যক পোৱা যায়। যেতিয়া জ্ঞান হ'ব তেতিয়া বৈৰাগ্য আহিব। বৈৰাগ্য আহিলেই আমি জানিব পাৰিম ব্ৰহ্মই সত্য জগত মিথ্য, ব্ৰহ্মই সঁচা জগতখন মিছা। এয়াই হৈছে সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব। ভাগৱতৰো সাৰ তত্ত্ব হৈছে ভক্তি। যাৰ কাৰণে ভাৰতীয় সংস্কৃতি আমাক এটা কথা কৈছে, ভাৰতীয় দৰ্শনে আমাক এটা কথা কৈছে, 5 গৰাকী মাতৃক সেইকাৰণে সেৱা কৰিব লাগে। যি সন্তানে 5 গৰাকী মাতৃক সেৱা কৰিব জনা নাই, তেওঁলোকে সঁচা অৰ্থত সনাতনী ধৰ্ম পালনেই কৰিব জনা নাই। কি কৈছে বাৰু? প্ৰথম গৰাকী মাতৃৰ নাম হৈছে জন্মদাতা মাতৃ। যিগৰাকী মাতৃয়ে 9 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি প্ৰসৱৰ বেদনাত যমৰ দুৱাৰ মুখ পায়, পুত্ৰৰ মুখ দেখাৰ লগে লগে সকলো দুখ পাহৰি যায়। সেই মাতৃক যদি আমি সেৱা কৰিব নাজানো, হ'বনে আমি প্ৰকৃত সনাতনী? আৰু তেনে পুত্ৰই যদি ভাগৱত শ্ৰৱণ কৰিবলৈ আহে, হ'বনে কিবা কাম? এইগৰাকী প্ৰথম মাতৃ। দ্বিতীয়গৰাকী মাতৃৰ নাম হৈছে ধৰিত্ৰী মাতৃ। আমি যদি সনাতনী হৈ যদি নিজৰ দেশখনক ভাল পাব নোৱাৰোঁ, নিজৰ দেশখনৰ সেৱা কৰাৰ কথা চিন্তা কৰিব নোৱাৰোঁ, যিগৰাকী মাতৃৰ কোলাতে আমি ডাঙৰ হ'লোঁ, তেতিয়াহ'লে আমি সঁচাকৈ ভাৰতীয় বা আমি সনাতনী বুলি ক'ব পাৰিমনে বাৰু? অধিকাৰটো থাকিবনে আমাৰ? যিগৰাকী মাতৃ আমাক জন্ম দিলে আমি কি বুলি কৈছোঁ বাৰু? সেইগৰাকী মাতৃক আমি কৈছোঁ বুঢ়ীজনী বুলি। আৰু যি পিতাই আমাক ইমানখিনি কষ্ট কৰি ডাঙৰ দীঘল, যিগৰাকী পিতাই আমাক ডাঙৰ দীঘল কৰিলে, ইমান কষ্ট কৰি কপালৰ ঘাম মাটিত পেলাই শেষ বয়সত কি বুলি কৈছোঁ? বুঢ়াটো বুলি কৈছোঁ। আৰু যদি অলপ কষ্ট পৰি আছে তেতিয়া ক'ব বুঢ়াটো পৰি আছে, মৰা হ'লে ভাল হ'লহেঁতেন, আজৰি হ'লোহেঁতেন। তেতিয়াহ'লে আমি সনাতনী হ'মনে বাৰু? আমি ভাৰতীয় বুলি ক'ব পাৰিমনে? আৰু তেনে পুত্ৰই, তেনে সন্তানে ভাগৱত শ্ৰৱণ কৰিলে কিবা কামত আহিবনে? =0, শূন্য। ভাগৱতে কামত নাহিব। ভাগৱত এনেই শুনা হ'ব। যি পুত্ৰই নিজৰ পিতা মাতাক শ্ৰদ্ধা কৰিব নাজানে, আৰু সেই পুত্ৰই কেতিয়াও ধৰিত্ৰী মাতৃকো সেৱা কৰিব নোৱাৰে, পৃথিৱীৰ নিজৰ দেশখনক ভাল পাব নোৱাৰে। তৃতীয়গৰাকী মাতৃৰ নাম হৈছে বেদ মাতা। বেদ শব্দ হৈছে জ্ঞান। জ্ঞানক যি শ্ৰদ্ধা কৰিব নাজানে,
চতুৰ্থগৰাকী মাতৃৰ নাম হৈছে ভক্তি মাতা। যাৰ জ্ঞান সঁচা জ্ঞানক শ্ৰদ্ধা কৰিব নাজানে তেওঁ ভক্তি মাতৃক কেনেকৈ শ্ৰদ্ধা কৰিব? আৰু পঞ্চমগৰাকী মাতাৰ নামেই হৈছে গো মাতা। আমাৰ মায়ে বোধ কৰোঁ 12 মাহমান বোধ কৰোঁ আমাক গাখীৰ খুৱাইছিল। কিন্তু গো মাতাই আমাৰ জীৱন জোৰা, গোটেই জীৱনটোতে আমাৰ গো মাতাৰ স্তনপান কৰি আমি ডাঙৰ হৈছোঁ। সেই মাক যদি আমি সেৱা কৰিব নাজানো, আমি যদি মাক গো মাতাক যদি শ্ৰদ্ধা নকৰোঁ, আমি সনাতনী বা আমি ভাৰতীয় বুলি চিনাকি দিব পাৰিমনে বাৰু? এয়াই হৈছে ভাগৱত ধৰ্ম। নিজৰ পিতা মাতাক যে ভক্তি কৰিব লাগে, এইটো ভাগৱত ধৰ্ম। ভাগৱত শুনা শাস্ত্ৰ নহয় নহয়, ভাগৱত পালনীয় শাস্ত্ৰ। শুনিলে কাণেৰে শুনা নহয়, হৃদয়েৰে শুনিব লাগিব, আৰু হৃদয়ে শুনি জীৱন যাত্ৰাত প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে হ'ব। আমি মুখেৰে শুনিছোঁ, কাণেৰে শুনিছোঁ, এখন কাণে শুনিছোঁ, সিখন কাণে উলিয়াই দিছোঁ। আপোনালোকে বেয়া নাপাব, বহু জেগাত শুনো। আজি ৰাতি পঢ়িছিলে, কোনে পঢ়িছিলে জানো, এইবোৰ ভাল নালাগিল। এই ৰাতিপুৱা পঢ়িছিলে, ইমান ভাল লাগিল, সুৰটো বৰ ধুনীয়া। ভাগৱতটো সুৰতহে গ'লগৈ। ভাগৱতে কি কৈছে প্ৰয়োজন নাই, ভাগৱত সুৰত গুচি গ'ল। হ'ব জানো বাৰু ভাগৱত? আপোনালোকে বেয়া নাপাব, যি ভাগৱত আসন অলংকৃত কৰে তেখেতসকলে কম হ'লেও বেদৰ তত্ত্ব কিছু জানিব লাগিব, সংস্কৃত শাস্ত্ৰৰ লগত সম্বন্ধ থাকিব লাগিব। আজি যদি ইয়াত যদি কিবা এটা ধৰিব নোৱাৰে, তেতিয়া সংস্কৃতখন চাই তাৰ তত্ত্বটো তেতিয়াহে আপুনি ব্যাখ্যা কৰিব পাৰিব বা ক'ব পাৰিব। কোনোবাই সংশয় আহিলে ক'ব পাৰিব। আৰু যিগৰাকী লোকৰ শৰণ ভজন ভক্তি প্ৰাৰ্থনা নাই, ভক্তি নাই, আচলতে ভক্তি নোহোৱা জনক যদি ব্যাসৰ আসনখন এৰি দিয়া হয়, এইটো সঁচা অৰ্থত ভাল হৈছে নে বেয়া হৈছে মই নিজেই নকওঁ, আপোনালোকে নিজে বিচাৰ কৰিব। ব্যাস আসনখন ইমান সহজ নহয়, কিন্তু ভাগৱতৰ আসন অলংকৃত কৰাটো ইমান সহজ নহয়। কিন্তু সেইকাৰণে আমি ভাগৱত ভক্তিলে ৰূপান্তৰিত কৰক, ব্যাখ্যা কৰিব নালাগে, ভক্তিলে ৰূপান্তৰিত কৰক। ভাগৱতে কামত আহিব। ভাগৱত যদি সুৰলৈ ৰূপান্তৰিত কৰিছে, তেতিয়া ভাগৱতে কাম নাহিব। সুৰ শুনি পেলাই ভাল লাগিব। আনন্দৰ কাৰণে ভাগৱত শুনিছে নে ভক্তিৰ কাৰণে ভাগৱত শুনিছে, সেইটো বিচাৰ আৰু ৰাইজৰ। কেতিয়াহে ভাগৱতে কামত আহিব? আপোনালোকে মনত ৰাখিব, ভাৰতীয় সনাতন পৰম্পৰাত বেদ হৈছে 4খন, ঋক, যজু, সাম, অথৰ্ব। এই বেদৰ মূল তত্ত্ব হৈছে বেদান্ত। বেদান্তত 1 লাখ সূক্ত আছে। তাৰে 80,000 সূক্ত কিন্তু কৰ্মকাণ্ড। কিয় দিলে 80,000? কিয় দিলে বাৰু? ইয়াক আমি হৃদয়ংগম কৰিব পাৰিব লাগিব। 80,000 সূক্ত কৰ্মকাণ্ডত দিলে। 16,000 শ্লোক দিছে জ্ঞান কাণ্ডত, 4,000 শ্লোক দিছে উপাসনা কাণ্ডত। 80,000 যি শ্লোক দিছে সেইখিনি হৈছে পূৰ্ব মীমাংসা, অৰ্থাৎ কৰ্মকাণ্ড, পূৰ্ব মীমাংসা। আৰু 20,000 হৈছে উত্তৰ মীমাংসা, অৰ্থাৎ জ্ঞান কাণ্ড। এতিয়া 80,000 যে সূক্ত কিয় দিলে? সঁচা জ্ঞান আহিবৰ কাৰণে কৰ্ম কৰিবই লাগিব। কৰ্ম কৰিলেহে সঁচা অৰ্থত জ্ঞান লাভ হ'ব। সেইকাৰণে কৰ্মৰ ওপৰত প্ৰথম গুৰুত্ব দিছে বেদান্তই। বেদান্তই গুৰুত্ব কি দিছে? যে প্ৰথম কৰ্ম কৰা, কৰ্ম নকৰিলে জ্ঞান লাভ নহ'ব। কৰ্মই ধৰ্ম, সঁচা কৰ্ম কৰিব লাগিব। আকৌ কৰ্মও বহুত ভাগ আছে, ক'বলৈ হ'লে মই কৈছোঁ নহয় 7 দিন ক'লেও শেষ হৈ নাযাব। সঁচা কৰ্ম কৰিব লাগিব।
সঁচা কৰ্ম যেতিয়া শুদ্ধ কৰ্ম কৰিব তেতিয়াহে জ্ঞান উদ্ভৱ হ'ব। যি কথাটো গীতাত মহাপ্ৰভু শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল, প্ৰথমতে কি কৰিলে? বিষাদটো লগাই দিলে। তেওঁ চিন্তা কৰক, বিষাদ যুগটো প্ৰথম কিয় দিলে? তাৰ বিষাদটো দেখুৱাই দিলে। কাৰ লগত যুদ্ধ কৰিব লাগিব দেখুৱাই থৈ আহিলে যে তুমি যুদ্ধ কৰিব লাগিব পিতামহ ভীষ্মৰ লগত, তোমাৰ মহাগুৰু দ্ৰোণৰ লগত। আৰু কাৰ লগত যুদ্ধ কৰিব লাগিব? তোমাৰ বংশ পৰিয়াল, শহুৰ, মানে ভাতৃ ইত্যাদি ইত্যাদি, দাদাই ভতিজা ইত্যাদিৰ লগত তুমি যুদ্ধ কৰিব লাগিব। আহি গ'ল দুখ, তেতিয়া বিষাদটো আহি গ'ল। বিষাদ অহাৰ লগে লগে তেওঁ কি কৰিলে? আমি যে মানৱ জীৱনটো কেনেকুৱা সেইখিনি কথা ক'লে যে তুমি যাৰ কাৰণে বিষাদ কৰিছা, তুমি যাক মাৰিম বুলি ভাবিছা, পাৰিবা জানো মাৰিব? কাকো কোনেও মাৰিব নোৱাৰে। ই জুইটো নিতিয়াব নোৱাৰে, জুইটো পুৰিব নোৱাৰে, পানীটো তিয়াব নোৱাৰে, তুমি কেনেকৈ মাৰিবা? অস্ত্ৰ শস্ত্ৰ মাৰিব নোৱাৰে নহয়, কেনেকৈ মাৰিবা? মই তোমাক কৈছো শুনা, তুমি যাৰ কাৰণে বিষাদ কৰিছা মই কৈছো শুনা। বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহ্ণাতি নৰুৎপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণা নৈন্যানি সংজাতি নবানি দেহি। যে তুমি যাক মাৰিম বুলি কৈছা তেওঁলোকৰ চোলাটো ফাটিছে। আচলতে তেওঁলোকে ফটা চোলাটো সলাব, নতুন চোলাহে পিন্ধিব। তুমি মাৰিম বুলি ক'লে মাৰিব নোৱাৰা। যেনেকৈ পুৰণা ঘৰটো ভাঙি চিঙি অঁতৰাই নতুন ঘৰ এটা সাজে, ঠিক মানৱ জীৱনৰো এই পুৰণা শৰীৰটো ত্যাগ কৰি নতুন শৰীৰত সোমাই গৈ এইটো এটা ঘৰহে, আমি ঘৰৰ ভিতৰত সোমাই আছো। সেইকাৰণে জানিব লাগিব, প্ৰজ্ঞা সাধন কৰিব লাগিব। প্ৰজ্ঞা সাধন কৰিলে ভাগৱত তত্ত্ব জানিব। প্ৰজ্ঞা সাধনৰ মূল কথাটো হৈছে বিবেকক ঊৰ্ধ্বগামী কৰা আৰু মনক অৰ্ধগামী কৰা। এই হৈছে প্ৰজ্ঞা সাধনৰ মূল তত্ত্ব। আৰু যেতিয়া আমি প্ৰজ্ঞা সাধন কৰিব পাৰিম তেতিয়াই মই মোক নিজক চিনি পাম। মই কোন? মই মোক নিজক চিনি পাওঁ জানো? মোক যদি কোনোবাই সোধে আপুনি কোন, মই ক'ম আউনীআটী ডেকা অধিকাৰ। হয় জানো মই ডেকা অধিকাৰ? কোনোবা এজনক যদি সোধা হয় আপুনি কোন, মই এজন প্ৰিন্সিপাল। কোনোবা এজন যদি কয় আপুনি কোন, মই এজন ডক্টৰ। আপুনি কোন, মই এজন ইঞ্জিনিয়াৰ। হয় জানো? এই প্ৰিন্সিপাল, ডাক্তৰ, ইঞ্জিনিয়াৰ, সত্তাধিকাৰ কোন বাৰু? মই নহয়। মোৰ শৰীৰটোহে ইঞ্জিনিয়াৰ, মোৰ শৰীৰটোহে ডাক্তৰ, মই নহয়। তেতিয়াহ'লে মই কোন? আপোনালোকে চাবচোন বাৰু, আমাৰ ঘৰখনতে এই কথাটো শিকিব পাৰো। কেনেকৈ? আমি অনুভৱ কৰিব নোৱাৰো, সেই প্ৰজ্ঞা সাধনটো নাই কাৰণে অনুভৱ কৰিব নোৱাৰো। সৰু ল'ৰাটোৱে কেতিয়াবা আমাক কয়, চাবচোন, মাকক কয় বিশেষকৈ, মা মই আজি স্কুল নাযাওঁ। মাকে ধমকি দি কয় কিয় নাযাওঁ, স্কুল যাব লাগিব। তেতিয়া ল'ৰাটোৱে বা ছোৱালীজনীয়ে কি বুলি কয়, নহয় অ' মা মোৰ গাটো বৰ ভাল নহয়। কি বুলি ক'লে? মোৰ গাটো, মই ঠিকে আছো, মোৰ গাটো ভাল নহয়, যাৰ কাৰণে মই স্কুল যাব নোৱাৰো। তেতিয়াহ'লে মোৰ গাটোহে ভাল নহয়, মইতো ভাল নহয় বুলি কয়, মোৰ গাটো ভাল নহয়। আৰু দেউতাকক ল'ৰাটোৱে কি বুলি কয়, দেউতা মোক এডাল পেঞ্চিল লাগে। মই পেঞ্চিল নহয়, মোক এডাল পেঞ্চিল লাগে। তেতিয়াহ'লে মই কোন? মোৰ শৰীৰটো বেয়া, মই কোন? মই হৈছো আত্মা। যি আত্মাক চিনি পাব তেতিয়া শৰীৰৰ চিনাকিটো লাভ কৰিব পাৰিব। যেতিয়ালৈকে মায়া থাকিব তেতিয়া আত্মাৰ কথা কেনেকৈ চিনি পাব? মায়া থকালৈকে আত্মাৰ কথা চিনি নাপাব। আৰু যেতিয়ালৈকে আত্মাৰ ওপৰত বিশেষ জ্ঞান নাথাকিব তেতিয়া আধ্যাত্মিকতা কেনেকৈ হ'ব? আৰু যেতিয়ালৈকে আধ্যাত্মিকতা নাথাকিব ভাগৱত তত্ত্ব কেনেকৈ হিচাপ কৰিব?